নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCET DLEDৰ যি কাট অফ ৰাউণ্ডৰ ভিডিঅ' আছিলে আজি 3 নম্বৰটো ভিডিঅ'। বাকী ভিডিঅ' কেইটা যদি আপোনালোকে নাই চোৱা চাই ল'ব পাৰিব। বহুতকেইটা ডিষ্ট্ৰিক্টৰ জনালোঁ, আজি লাষ্ট ভিডিঅ' অন্তিমটো ভিডিঅ' জনাইছোঁ। আৰু যদি কাৰোবাৰ কিবা ডিষ্ট্ৰিক্ট থাকি গৈছে তেতিয়াহ'লে জনাব। প্ৰথম ডিষ্ট্ৰিক্ট নলবাৰী জনাইছোঁ। ইয়াত আপোনালোকৰ গভ আৰু প্ৰাইভেট দুয়োটাই লগে কাট অফটো তৈয়াৰ কৰিছোঁ, গতিকে আপোনালোকে চাই ল'ব। নলবাৰী ছায়েন্সৰ ক্ষেত্ৰত UR 50 এবভ পঢ়াসকলে পাব পাৰে ছিট। EWS 45, OBC 40, ST হিলছৰ কেণ্ডিডেট নাই, ST প্লেনৰ 45, SC 45। ST হিলছৰ কেণ্ডিডেট এইকাৰণে নাই বুলি কৈছোঁ, যোৱা বছৰ নাছিলে, গতিকে এইবছৰ যদি থাকেও অতি সহজে ছিট পাই যাব, চিন্তা কৰিব নালাগে। আৰ্টছৰ UR 45, EWS 40, OBC 38, ST হিলছ নাই, ST প্লেনছৰ 35, SC 35, PWD 15। আৰু PWD আৰু ST হিলছ আপোনালোকে যদি নম্বৰ কমো পাইছে 2, 7, 5ও পাইছে তেতিয়াহ'লে আপোনালোকে ছিট পাই যাব, চিন্তা কৰিব নালাগে। কাৰণ এইকেইটা কেটেগৰীত আপোনালোকৰ যি ষ্টুডেণ্ট কম থাকে। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ছায়েন্সৰ ক্ষেত্ৰত UR 55ৰ ওপৰত যিসকলে পাইছে তেওঁলোকৰ পোৱা চান্স আছে। EWS 47, OBC 50, ST প্লেনৰ 45, SC 30। তাৰপিছত আৰ্টছৰ ক্ষেত্ৰত UR 45, EWS 40, OBC 43, ST হিলছৰ নাই, ST প্লেনৰ 40, SC 40। যিসকলে এই নাম্বাৰকেইটাৰ ওপৰত পাইছে, যিটো কেটেগৰী দিয়া আছে, এই নাম্বাৰকেইটাৰ ওপৰত যদি আপোনালোকে নাম্বাৰ পাইছে তেতিয়াহ'লে প্ৰথম ৰাউণ্ডতে আপোনালোকৰ এডমিশ্যন হ'বই, এইটো খাটাং। গতিকে আপোনালোকে 100ৰ ভিতৰত 90% ধৰি ল'ব পাৰে। আপোনালোকৰ এই নম্বৰকেইটা যদি আপোনালোকে পাইছে, যি আপোনালোকৰ পেড এক্সাম আছিলে, তাত যদি 100ৰ ভিতৰত আপোনালোকে 45, 50 ইমান নম্বৰ যদি পাইছে তেতিয়াহ'লে চিন্তা কৰিব নালাগে, আপোনালোকে ছিট পাই যাব। ডিষ্ট্ৰিক্ট শোণিতপুৰ ছায়েন্সৰ ক্ষেত্ৰত UR 42, EWS 38, OBC 35, ST প্লেনৰ 35, SC 37। আৰ্টছৰ UR 40, EWS 38, OBC 40, ST হিলছৰ 20, ST প্লেনছৰ 35, SC 35, PWD 15। এইকেইটা নম্বৰ যদি আপোনালোকে কেৰি কৰিছে তেতিয়াহ'লে আপোনালোকে ডিষ্ট্ৰিক্ট শোণিতপুৰতো ছিট পাব। তাৰপৰা আহিলে আপোনালোকৰ ডিষ্ট্ৰিক্ট মাজুলীত কি হৈছে, আপোনালোকৰ কলেজ এখন আছে, তাত 50টামান ছিট আছে, গতিকে তাত হাই কাট অফ যাবই, কাৰণ ছিট যেতিয়া কম গতিকে আপোনালোকৰ কাট অফটো কম যাব। তথাপিও মই দিছোঁ আৰ্টছৰ UR কেটেগৰীত 50ৰ ওপৰত পালে ছিট পাই যাব। EWS 45, OBC 45, ST হিলছৰ নাই, ST প্লেনৰ 45, SC 45, PWD নাই। ছায়েন্সৰ UR 58, EWS 55, OBC 50, ST হিলছৰ নাই, ST প্লেনৰ 55, SC 55। এই কাট অফ লিষ্টখন মই যোৱা বছৰ যি কাট অফ লিষ্ট আছিলে প্ৰথম ৰাউণ্ডৰ কাট অফ লিষ্ট, এই কাট অফ লিষ্টৰ লগত মিলাই এনালাইচিছ কৰি পেলাই বনাইছোঁ, গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, মই আপোনালোকক এনেই অনুমানিক দিয়া নাই। যোৱা বছৰ প্ৰথমখন যিখন কাট অফ লিষ্ট আছিল, প্ৰথম ৰাউণ্ডৰ এডমিশ্যনৰ পিছত যিখন কাট অফ লিষ্ট ওলাইছিলে, সেই কাট অফ লিষ্টখনৰ ওপৰত ভিত্তি কৰি মই আপোনালোকক বনাইছোঁ, গতিকে এই বুলিও কাট অফটো ইমানেই যাব আপোনালোকৰ DLEDৰ ক্ষেত্ৰত। কাৰণ যোৱা বছৰ যি ৰিজাল্ট আছিলে সেই ৰিজাল্ট এই বুলিও আপোনালোকৰ ছেমেই হয়, আপোনালোকৰ 2024 বৰ্ষৰ ৰিজাল্টৰ সৈতে ছেইম হয়। সেইকাৰণে যোৱাবাৰ কাট অফৰ লগত মিলাই লৈ মই এনালাইচিছ কৰি পেলাই আপোনালোকৰ এই বছৰ কাট অফ তৈয়াৰ কৰিছোঁ প্ৰথম ৰাউণ্ডৰ এডমিশ্যনৰ কাৰণে। তাৰপৰা ছেকেণ্ড ৰাউণ্ডৰ কাৰণে আপোনালোকে গমেই পাব, অফিচিয়েল কাট অফ মাৰ্ক যেতিয়া দিব তেতিয়া গমেই পাই যাব। তাৰপিছত হাইলাকান্দিত কি হৈছিলে, হাইলাকান্দি নে কাছাৰৰ কোনোবা এটা ডিষ্ট্ৰিক্টত আপোনালোকৰ যি ST হিলছ কেটেগৰী আছিলে, কোনোবাই 0.59 পায়ো আপোনালোকৰ যোৱা বছৰ এডমিশ্যন পাইছে।